18 নং গংগাধৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী মালতী বালা ৰায়ৰ প্ৰচাৰ অভিযান। গোলাপগঞ্জত পঞ্চায়ত নিৰ্বাচনী তৎপৰতাৰ মাজত তুংগত 18 নং গংগাধৰ জিলা পৰিষদ আসনত বিজেপি প্ৰাৰ্থী মালতী বালা ৰায়ৰ প্ৰচাৰ অভিযান। গোলাপগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত 18 নং গংগাধৰ জিলা পৰিষদ আসনত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি আহিছে। এই পৰিস্থিতিত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মালতী বালা ৰায়ৰ নেতৃত্বত অঞ্চলজুৰি চলি আছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানত বিভিন্ন বয়সৰ সমৰ্থকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো ৰাজনৈতিক মহলত উল্লেখযোগ্য আলোচনাৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে মালতী বালা ৰায় পূৰ্বে 113 নং বিচন্দৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে সফল কাৰ্যকাল সমাপ্ত কৰিছে। তেনে অভিজ্ঞতা আৰু জনভিত্তিক সমৰ্থনেই তেওঁক এইবাৰো শক্তিশালী প্ৰাৰ্থীৰ ৰূপত আগবঢ়াইছে। নিৰ্বাচনী অভিযানৰ সময়ত নিজ বাসভৱনত আয়োজন কৰা এক বিশেষ সাক্ষাৎকাৰত মালতী বালা ৰায়ে সাংবাদিকৰ আগত গংগাধৰৰ জনসাধাৰণলৈ নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। লগতে অহা 7 মেত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত সমূহ ভোটাৰক সহায় সহযোগিতা আৰু আশীৰ্বাদ দিয়াৰ আহ্বান জনায়। গোলাপগঞ্জৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নমস্কাৰ। অহা 7 মেত হ'বলগীয়া নিৰ্বাচন 18 নং গংগাধৰ জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মই। মোৰ নাম মালতী বালা ৰায়, মোৰ ঘৰ বিচন্দৈ পাৰ্থী, মোৰ স্বামীৰ নাম ৰতন কুমাৰ ৰায়। গতিকে সমূহ ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকৰ মহামূল্যৱান ভোটবোৰ দি মোক জয়যুক্ত কৰিব বুলি মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা ৰাখিলোঁ।